ৰাইজ আৰু সাংবাদিক বন্ধু বান্ধৱীসকল, আজি ডিব্ৰুগড় জিলাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ আৰু বিকাশৰ দিন। আজি আমি 4খন উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰিছোঁ। ইয়াৰ প্ৰথমখন উৰণীয়া সেতু হ'ল মানকাটা পথ উৰণ সেতু। সৰ্বমুঠ 820 মিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখন পাইল ফাউণ্ডেশ্যনৰ ওপৰত প্ৰতিষ্ঠিত হ'ব আৰু ইয়াৰ ছুপাৰষ্ট্ৰাকচাৰ অংশটো আমি ৰেলৰ সৈতে কথা পাতি ৰেল বিভাগৰ যি নিৰ্দেশনা সেইমতে আমি নিৰ্মাণ কৰিম। এই উৰণীয়া সেতুখন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 83.62 কোটি টকা ব্যয় কৰিব। দ্বিতীয়খন ডিব্ৰুগড়ৰ উৰণীয়া সেতু হ'ল আমোলাপট্টি চাৰিআলি উৰণ সেতু। সৰ্বমুঠ 1500 মিটাৰ 1479.4 মিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন পাইল ফাউণ্ডেশ্যন হ'ব আৰু ওপৰত কম্পজিট ষ্টীল গাৰ্ডাৰ হ'ব। অৰ্থাৎ এই ফ্লাইঅভাৰখন ষ্টীলৰ বা লোহাৰে এই ফ্লাইঅভাৰখন নিৰ্মাণ কৰা হ'ব আৰু এই ফ্লাইঅভাৰখনৰ ভায়াডাক্ট অৰ্থাৎ উৰণ সেতুখনৰ লগত সংযোগী 1100 মিটাৰ ভায়াডাক্ট হ'ব। আমোলাপট্টি কবৰস্থান দিশৰ এপ্ৰোচৰ দৈৰ্ঘ্য 180 মিটাৰ আৰু পাঁচচালি দিশৰ দৈৰ্ঘ্য 174 মিটাৰ। এই উৰণ সেতুখনৰ বাবে ৰাজ্য চৰকাৰে 158 কোটি টকা ব্যয় কৰিব। তৃতীয়খন উৰণ সেতু আমি লাহোৱাল বৰডুবি তিনিচুকীয়া পথ আৰু 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থলত নিৰ্মাণ কৰিম। এই নিৰ্মাণ কাৰ্যৰ ফলত কিছু পৰিয়ালৰ দোকান পোহাৰ আদি আঁতৰি যাবলগীয়া হোৱা বাবে ইয়াৰ আঁচনিখন তেওঁলোকক বচাই পেলাই কৰিব পাৰি নেকি তাৰ বিষয়েও আমাৰ বিভাগে চিন্তা কৰিব। বৰ্তমান এই উৰণীয়া সেতুখন 1500 মিটাৰ দৈৰ্ঘ্যৰ হ'ব আৰু এই উৰণীয়া সেতুখনো 71.52 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। চতুৰ্থখন উৰণীয়া সেতু লেজাই কলাখোৱা পথৰ ওপৰত নিৰ্মাণ কৰা হ'ব। এইখন উৰণীয়া সেতু আমি ষ্ট্ৰিং ষ্টীল গাৰ্ডাৰৰ সৈতে নিৰ্মাণ কৰিম। প্ৰায় 700 মিটাৰ দৈৰ্ঘ্যৰ হ'ব আৰু এই উৰণীয়া সেতুখনতো ৰাজ্য চৰকাৰে 62 কোটি টকা খৰচ কৰিব। এই চাৰিওখন উৰণীয়া সেতু হৈ যোৱাৰ পিছত ডিব্ৰুগড়ত কেবিনেটত লোৱা আমি সিদ্ধান্ত আটাইকেইটা কাৰ্যকৰী হ'লগৈ। মাত্ৰ ডিব্ৰুগড় চহৰৰ পৰা জেলখনক স্থানান্তৰ কৰা আঁচনি বাদ দি আমি যদি জেলখন স্থানান্তৰ কৰাৰ আঁচনিটো বাদ দিওঁ বা অলপ সময়ৰ কাৰণে যদি তাক আঁতৰাই ৰাখোঁ, ডিব্ৰুগড়ৰ কেবিনেটত লোৱা আমি আটাইকেইটা সিদ্ধান্ত বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হ'লোঁ। ডিব্ৰুগড়ৰ জেলখনো স্থানান্তৰৰ বাবে ইতিমধ্যে ব্যৱস্থা লোৱা হৈছে। আমি নিশ্চিত যে খুব কম সময়ৰ ভিতৰতে ডিব্ৰুগড় জিলাৰ বাবে নতুন কাৰাগাৰৰো আমি নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰিম। ইয়াৰ উপৰিও আজি আমি ডিব্ৰুগড়ত পতাকা উত্তোলন কৰি ডিব্ৰুগড়ৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আমি নতুন সিদ্ধান্তৰ কথা ঘোষণা কৰিছোঁ। ডিব্ৰুগড়ত 2027 চনৰ পৰা অসম বিধানসভাৰ এখন অধিৱেশন, আমাৰ বছৰত 4খন অধিৱেশন হয় আৰু এখন অধিৱেশন ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব। ইয়াৰ বাবে আমি
বিশাল ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিম। আমাৰ বিধানসভাৰ এটা চৌহদ ডিব্ৰুগড় চহৰত নিৰ্মাণ কৰা হ'ব, বিধায়কৰ আৱাস নিৰ্মাণ কৰা হ'ব আৰু বিধানসভাৰ কাৰ্যালয়ো নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সম্প্ৰসাৰণ ঘটায়ো এটা আমি লোৱা পৰিকল্পনাসমূহো অহা ৩-৪ মাহৰ ভিতৰত আমি বাস্তৱত ৰূপায়িত কৰিবলৈ আগবাঢ়িম। ইয়াৰ উপৰিও গুৱাহাটী ডিব্ৰুগড়ৰ নেশ্যনেল হাইৱেৰ নিৰ্মীয়মান অংশছোৱা বিধানসভা নিৰ্বাচনৰ আগতেই সমাপ্ত কৰাৰ বাবে আমি দ্ৰুত গতিত কাম হাতত লৈছোঁ আৰু দিনে নিশাই বৰ্তমান কাম চলিব আৰম্ভ হৈছে। মই ভাবোঁ যে যোৰহাটৰ পৰা ডিব্ৰুগড় অংশ আমি বিধানসভা নিৰ্বাচনৰ আগতে সমাপন কৰিবলৈ সক্ষম হ'ম। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজৰ দূৰত্ব 8 ঘণ্টাৰ স্থানত 5 ঘণ্টালৈ কমাই আনিবৰ বাবে বিকল্প পথৰ সন্ধান ইতিমধ্যে আৰম্ভ কৰিছে। এটা এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ দীৰ্ঘকালীন পৰিকল্পনাৰ কথাও মই উল্লেখ কৰিছোঁ। এই গোটেই আঁচনিবোৰ ৰূপায়ণ হ'লে স্বাভাৱিকতে ডিব্ৰুগড় অসমৰ দ্বিতীয়খন মহানগৰ, দ্বিতীয়খন ৰাজধানী ৰূপে পৰিচিত হৈ পৰিব। মই গণৰাজ্য দিৱসৰ এই পবিত্ৰ দিনটোত ডিব্ৰুগড়ৰ ৰাইজৰ বিকাশৰ বাবে 4খনকৈ উৰণীয়া সেতুৰ নিৰ্মাণ, যাৰ 2খন উৰণীয়া সেতু ডিব্ৰুগড় চহৰতেই হ'ব, মই ডিব্ৰুগড়বাসী ৰাইজক ধন্যবাদ জনাইছোঁ। বিকাশ কেৱল ৰাজ্যৰ ৰাজধানীতে সীমাবদ্ধ নাথাকি কেনেকৈ অসমৰ চৌদিশে তাক বহলাই তুলিব পাৰি, বহলাই পেলাব পাৰি, তাৰ উদাহৰণ আজি আমি ডিব্ৰুগড়ত দৃষ্টান্তমূলকভাৱে দাঙি ধৰিব পাৰিছোঁ। ইয়াৰ লগে লগে তেজপুৰ চহৰতো অসমৰ ৰাজ্যপালৰ বাবে দ্বিতীয়টো ৰাজভৱন আৰু ৰাজ্যপালৰ সচিবালয় নিৰ্মাণৰো পৰিকল্পনা আমি হাতত লৈছোঁ। ইয়াৰ ফলত তেজপুৰ অসমৰ এক সাংস্কৃতিক ৰাজধানী ৰূপে পৰিচিত হৈ পৰিব। সমান্তৰালভাৱে বৰাক উপত্যকাত মুখ্য সচিবৰ কাৰ্যালয়সহ সচিবালয় নিৰ্মাণৰ কামত আমি আগবাঢ়িছোঁ আৰু 2026 চনৰ জানুৱাৰী মাহত সেই সচিবালয় আমি উদ্বোধন কৰিম। আমি অসমৰ চৌদিশে বিকাশৰ বাতৰি বিয়পাই পেলাই আমাৰ ৰাজ্যখনক ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ সংকল্পত বাস্তৱত ৰূপায়িত কৰাৰ দিশত দ্ৰুত গতিত আগবাঢ়িছোঁ। আমাৰ এই আঁচনিবিলাকত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে আমাৰ ডিব্ৰুগড় জিলাৰ আটাইকেইগৰাকী বিধায়ক, মন্ত্ৰী প্ৰশান্ত ফুকন, মন্ত্ৰী বিমল বৰা, বিধায়ক চক্ৰধৰ গগৈ, বিনোদ হাজৰিকা, পুনাকন বৰুৱা, তৰংগ গগৈ আৰু তেৰছ গোৱালা ডাঙৰীয়াকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সাংবাদিকসকলে কিবা যদি মোক প্ৰশ্ন কৰিব বিচাৰে নিশ্চিতভাৱে আপোনালোকে প্ৰশ্ন কৰিব পাৰে।